Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেল্থ প্ৰভাৱৰ পৰা মই আপোনালোক সকলোকে আজি এই ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিছো লগতে বহুতে কম প্ৰাইচত পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্জু যোৱা হৈতে আজি লাইভটো আৰম্ভ কৰি দিওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এযোৰ পাৰ্পল কালাৰ যোৰা হৈতে আৰম্ভ কৰিব লৈছো বহুতে বেছি ধুনীয়া হয় ইয়াতে ঘাই কৰি দিয়া হৈছে বিছনি ঘাইকৈ আৰু ফুলখিনি ইয়াতে পুৰা স্পষ্টকৈ ইয়াৰে কামবোৰ কৰি দিয়া হৈছে তাতে মাল্টি কালাৰ ইউজ কৰা হৈছে চাব পাৰে সেইবাবে কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগিছে ঘাইটো ইয়াতে মাল্টি কালাৰ কৰি দিছে বিছনি ঘাইকৈ থাকিব আৰু ইয়াতে চাব পাৰে গোটেই গাতে অল বডি টাইপ বুলি ক'লো বেয়া নহয় চাব পাৰে পুৰা বক্স ডিজাইনৰ বুটাবোৰ ফৰ কৰিছে তাতো বহুতে ঘনকৈ আৰু এয়া হৈছে ইয়াতে সেলফ পাৰ্টটো কালাৰ পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু ফুলখিনি ইয়াতে হুটা ফুলে কৰিছে কিন্তু আপোনাৰ ইয়াৰে ফিনিশিংটো বহুতে বেছি ধুনীয়া হয় হুটা ফুল যদিও এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো আৰু এইযোৰ প্ৰাইচটো আহিব 5850 5850 আৰু কাপোৰযোৰটো দেখিছে বহুতে বেছি হেভি হয় আৰু তাতে পাৰ্পল কালাৰটো এনে আপোনালোকক বহুতে বেছিটো ভালেই লাগে আৰু ইয়াৰে চাব পাৰে চাদৰখনৰ লগত ইয়াতে ব্লাউজৰ পিছটো এটেচ হৈ আছে এইটো হৈছে পটিটো ফুল পটি বিছনি ঘাই ফুল পটি এইটো ব্লাউজৰ পিছৰ কাৰণে আৰু ব্লাউজৰ পিছটো আপোনালোকক শকতখিন বুলি ক'বলৈ নাই সকলো কাৰণে হৈ যাব কাৰণ ব্লাউজৰ পিছটো ইয়াতে চাব পাৰে আহল বহল ডাঙৰকৈ দিয়া হৈছে আৰু ইয়াৰে প্ৰাইচটো হ'ব 5850 আৰু ইয়াতে মেখেলাখন দেখুৱাইটো এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলখিনি ইমান টোপলিকে কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় যদি এইটো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু কাজ চাব পাৰে পুৰা হেভি কপোৰটাবোৰ ফৰ্চ কৰিছে পাছত হয়তো আপোনালোকে বিচাৰিলে নাপাব পাৰে এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত গতিকে যোনযোৰ হেড আপোনালোকক ভাল লাগে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনৰ নাম্বাৰটো দিয়া হৈ আছে তাত গৈ আমাক হোৱাটছএপত গৈ যোগাযোগ কৰিব তাতে অৰ্ডাৰটো কৰিব পাৰিব আৰু যদি বেলেগ কিবা কুৱেশ্যনো থাকে আমাক তাত আপোনালোকে সুধিব পাৰিব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতে ধুনীয়া এইটো লৈ আহিছোঁ অফ হোৱাইট কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ যিটো আপোনালোকক বহুতে বেছি হেভিকে ৱৰ্ক কৰিছে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো খাই ইয়াত বিছনি খাই কৰিছে আৰু ফুলৰ কালাৰ চাওঁ পুৰা মাল্টি কালাৰটো ইয়াতে কৰি দিয়া হৈছে আৰু লগতে গাত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটা তিনিটা এনেধৰণকৈ মাল্টি কালাৰটো বুটাবোৰ ইউজ কৰা হৈছে ইয়াতে বহুত বেছি ধুনীয়া হয় যোৰাটো ৰেডি টু কৰাৰ পিছত আৰু ভাল লাগিব এইটো হৈছে চাদৰ আঁচলটো আৰু একেবাৰে কিন্তু হোৱাইট নহয় দেই মই কৈ দিছোঁ ক্ৰীম কালাৰ মানে অফ হোৱাইট হয় আৰু এইটো হৈছে চাদৰ আঁচলটো আৰু বহুত বেছি ধুনীয়া হয় আৰু এইযোৰ ল'ব পাৰিব 5000 টকাতে আৰু এইযোৰ যিহেতু পদ্মিনী বোৱা হয় এনেধৰণৰ কাপোৰ সাধাৰণতে আপোনালোকে মানে ধুবও পাৰে আৰু লগতে বছৰ ধৰি দিন যায় কাপোৰযোৰ একদম বেয়া হৈ নাযায় ফুলৰো কালাৰ নাযায় কাপোৰযোৰো কালাৰ নাযায় আৰু ফুল পটিকো ইয়াতে চাব পাৰে 7টাকৈ ৰাখিছে 6টা আপোনালোকৰ চাদৰৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে বহুত বেছি ধুনীয়া হয় যোৰাটো অফ হোৱাইট কালাৰতে লৈ আহিছে এইটো পদ্মিনী মিচিং যোৰা এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 5000 টকাতে আৰু যদি বেলেগ কিবা আপোনালোকে চাব বিচাৰে মোক নিশ্চয় কমেণ্ট কৰি কিনে জনাব আৰু ইয়াৰ হৈছে এটা মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 5000 টকাতে আৰু বহুতখিনি কালেকশ্যন লৈ আহিছোঁ গতিকে সোনকালে লাইভটো হেতত জইন হৈ ল'ব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ ৰয় ব্লু কালাৰ যিটো কালাৰ বহুত বেছি ধুনীয়া হয় কাৰণ এইটো এটা উজ্জ্বল কালাৰ চাওঁ বহুত বেছি ধুনীয়া তাতে ঘাইটো ইয়াতে বিছনি ঘাই কৰিছে আৰু প্ৰাইচটোতো বহুতে কম প্ৰাইচত পাই যাব এইটো যোৰাটো আপোনালোকে চাদৰ আঁচলটো এনেধৰণৰ কৰিছে ঘাই ইয়াত বিছনি ঘাই আৰু ফুলখিনি ইয়াতে বক্স ডিজাইনত কৰিছে ৰয়েল ব্লু কালাৰত হয় এইটো হৈছে চেল্ফ পাৰিটো আৰু গাত কৰি দিয়া হৈছে এনেধৰণৰ মাল্টি কালাৰতে তিনিটাকৈ বুটা এয়া চাওঁ চাদৰ আঁচলটো আপোনালোকৰ এনেধৰণৰকৈ হ'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 3450তে ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো ৰয়েল ব্লু কালাৰতে চেল্ফ পাৰি মিচিং যোৰাযোৰ 3450তে আৰু যদি বেলেগ কিবা আপোনালোকে যোৱা বা কালেকশ্যনে চাব বিচাৰে মোক কমেণ্ট কৰি কিনে আপোনালোকে নিশ্চয় জনাব পাৰে আৰু এয়া হৈছে ইয়াতে মেখেলা চাওঁ মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে যদি এইটো ল'ব বিচাৰিছে তেনেহ'লে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব 3450তে এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ ব্লেক কালাৰতে ঘাইটো ইয়াতে বিছনি ঘাইতে কৰিছে আৰু কালাৰ মাল্টি কালাৰতে ৰাখিছে বাৰু এইযোৰ কিন্তু বহুতে বেছি ধুনীয়া হয় এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ চাদৰ আঁচলটো কৰিছে বক্স ডিজাইনত ইয়াতে ফুলবোৰ ৰাখিছে আৰু এইটো হৈছে ইয়াৰে চেল্ফ পাৰিটো লগতে গাত কৰিছে তিনিটাকৈ বুটা তাতে মাল্টি কালাৰ ৰাখিছে এনেধৰণৰ হ'ব চাদৰ আঁচলটো কাপোৰটো বিৰাটেই বেছি ধুনীয়া হয় সোনকালে কাপোৰটো স্ক্ৰীনশ্বট মাৰিব ব্লেক কালাৰটো হয় এইটো চেল্ফ পাৰি যোৰা লৈ আহিছে যদি আপোনালোকে ব্লেক কালাৰ চেল্ফ পাৰি যোৰা বিচাৰি আছে তেনেহ'লে এইটো ল'ব পাৰিব গতিকে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ব্লাউজৰ পিছটো দেখুৱাই দিছোঁ বাৰু চাওক ব্লাউজৰ পিছটো এটা আহল বহল বহুতে ডাঙৰকৈ ৰখা হৈছে ব্লাউজৰ পিছটো কিছুমান কি হয় মিচিং কাপোৰবোৰ বহুত সৰুকৈ আহে ব্লাউজৰ পিছটোহে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে
যদি ল'ব বিচাৰিছে এইটো যোৰাযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে সোনকালে আমাক অৰ্ডাৰ কৰি ল'ব এইটো হৈছে ব্লেক কালাৰতে মিচিং যোৰা আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ চেমিনুনি যোৰা লৈ আহিছোঁ পিংকতে লাইট এটা পিংক কালাৰ হৈছে আৰু এইটো চাওক পদ্মিনী নুনি বৈছে চেমিনুনি খাই ইয়াত কৰাতি ঘাইত কৰি দিয়া হৈছে আৰু বহুত বেছি ধুনীয়া হয় যোৰাযোৰ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ হৈছে ইয়াৰে চাদৰ আঁচলটো ঘাই কৰাতি ঘাই কৰিছে আৰু ফুলৰ কালাৰ ইয়াতে ব্লেক এণ্ড গল্ডেন য়েল্ল' কালাৰ কৰিছে লগতে গাত কৰি দিয়া হৈছে বৰফি টাইপ বুটাকৈ তিনিটাকৈ বুটা কাপোৰযোৰ বিৰাটেই ধুনীয়া হয় চাব পাৰে চিম্পল যদি আপোনালোকৰ এডিটৰ কৰাৰ পিছত পিন্ধিবলৈ ভাল পাব আপোনালোকে আৰু এইটো পিন্ধিবলৈ কমফৰ্টেবল হ'ব কিয়নো আপোনালোকৰ চেমিনুনি যোৰা হয় আৰু এতিয়াতো আপোনালোকৰ পুৰা গৰম দিন আহিলেই আপোনালোকে গৰম দিনত এইটোহে যোৰা পিন্ধিও ভাল পাব আৰু এয়া হৈছে ইয়াতে চাওক পটিবোৰ এনেধৰণকৈ 7টা কৰি ৰাখিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে ইয়াৰে প্ৰাইচটো আহিব 3350 ল'ব পাৰিব এইটো যোৰাযোৰ আৰু আপোনালোকৰ এনেধৰণৰ প্ৰাইচতে যদি বেলেগ বেলেগ কিবা কালাৰত লাগে চেমিনুনি যোৰাই তেনেহ'লে পাই যাব অলপমান বেলেগ ডিজাইনতো পাব আৰু এইটো হৈছে ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমান টোপলৈকে কৰিছে কথাবোৰ উল্টা হৈ গৈছে এইটো ল'ব পাৰিব আপোনালোকে 3350তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ অৰেঞ্জ কালাৰতে লৈ আহিছোঁ এইযোৰ আপোনালোকৰ বাবে মিচিং যোৰা ঘাই ইয়াত বিচনী ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰ আৰু তাতে এইযোৰ আপোনালোকৰ বহুত বেছি হেভি হয় যদি আপোনালোকে চেলপাৰীতে এইযোৰ হেভি যোৰা বিচাৰি আছে তেনেহ'লে আপোনালোকে এইযোৰ ল'ব পাৰিব এইটো হৈছে ইয়াৰে চাদৰ আঁচলতে ইয়াতে আপোনালোকৰ দুটাকৈ বিচনী ঘাই কৰিছে আৰু লগতে ইয়াৰে চাওক আপোনালোকে মানে চাদৰ আঁচলতে বহুত বেছি হেভি হয় আৰু এইটো হৈছে ইয়াৰে চেলপাৰীটো পুৰা মাল্টি কালাৰ লগতে গাটো বুটাবোৰ আপোনালোকৰ পুৰা ঘনকৈ কৰিছে চেলপাৰী আপোনালোকৰ চাব পাৰে বহুতে বেছি হেভি এইটো যোৰা হয় একেবাৰে এটা কাম কৰি মেলিয়ে দিছোঁ মই আপোনালোকক চাব পাৰে এনেধৰণৰ হ'ব ইয়াৰে গাৰ ডিজাইনটো চেল্ফ পাৰি হৈছে অৰেঞ্জ কালাৰতে বহুত বেছি ধুনীয়া হয় যদি এইটো যোৰাটো আপোনালোকে ল'ব বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো চাদৰ আঁচলটো চাওক বহুত বেছি হেভি হয় ইয়াৰে চাদৰ আঁচলটো আৰু গাটো বুটাবোৰ হেভিকৈ ৱৰ্ক কৰিছে যদি এইটো অৰেঞ্জ কালাৰতে ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে ব্লাউজৰ পিচটো বহুত বেছি হেভি হয় এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচটো চাওক বিৰাটেই মানে হেভিকৈ ৱৰ্ক কৰিছে লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু মেখেলাখন মই আপোনালোকক দেখুৱাওঁ বাৰু ইয়াৰে এয়া হৈছে ইয়াতে মেখেলাখনৰে চাওক ফুলবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে অৰেঞ্জ কালাৰতে হয় চেলপাৰী দিছে আৰু লগতে আপোনালোকৰ মানে কি হয় ফুলখিনিও বহুতেই বেছি হেভিকৈ দিছে আৰু ইয়াৰে প্ৰাইচটো যিহেতু মই জনোৱা হোৱা নাই প্ৰাইচটো হ'ব ইয়াৰে 6200 6200তে এইটো ল'ব পাৰিব বহুত ধুনীয়া হয় অৰেঞ্জ কালাৰতে চেল্ফ পাৰি আৰু অল বডি ৱৰ্ক কৰা টাইপ বুলি ক'লেও বেয়া নহয় সোনকালে অৰ্ডাৰ কৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ পাৰ্পল কালাৰটো চাওক এইযোৰ বহুত বেছি ধুনীয়া হয় খাই ইয়াত বিচনী ঘাইত কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3450 3450তে এইযোৰ কিন্তু বহুত ধুনীয়া এইটো যোৰা হয় মই একেবাৰে দেখুৱাই দিছোঁ এইটো হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো বহুত বেছি ভাল লাগিছে আৰু ফুলখিনি চাওক এটা চাইনিং দিছে বহুত ধুনীয়া আৰু এয়া হৈছে চেল্ফ পাৰীটো আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু এনেধৰণৰ হ'ব ইয়াৰে চাব পাৰে চাদৰ আঁচলৰ ডিজাইনটো আৰু ইয়াতে দেখুৱাই দিওঁ মই আপোনালোকক ব্লাউজৰ পিচৰ কাৰণে এইটো পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় প্ৰাইচটো ল'ব পাৰিব এইটো প্ৰাইচটো হৈছে ইয়াৰে 3450তে এইযোৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে যদি ল'ব বিচাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট আহিছোঁ স্কাই ব্লু কালাৰতে এইযোৰ যোৰা তাতে এইযোৰ DMC সূতাৰে ৱৰ্ক কৰিছে আৰু DMC সূতাৰে ৱৰ্ক কৰাবোৰতো এনেও আপোনালোকৰ ফিনিচিংটো ভাল হয় আৰু কালাৰোটো একদম নাযায় সূতা ফুলো নাযায় বাৰু কিন্তু আপোনালোকৰ DMCটো সূতাটো যিহেতু আপোনালোকৰ অলপমান বনীসকলে দাম দি কিনি আনিব লগা হয় আৰু তাতে ইয়াৰে সূতা ফুলতকৈ ইয়াৰে ফিনিচিংটো বহুত বেছি ভাল হয় এইটো হৈছে চাদৰ আঁচলটো ঘাই কৰতি ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰ হয় আৰু এইটো হৈছে চাদৰ আঁচলটো ফুলখিনি ইয়াতে স্পষ্ট হয় কাৰণ ইয়াত DMC সূতাৰে ৱৰ্ক কৰিছে আৰু লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ মাল্টি কালাৰতে বুটা এইযোৰ ল'ব পাৰিব 5850 5850 চাদৰ আঁচলটো হেভিকে ৱৰ্ক কৰিছে আৰু মাল্টি কালাৰ ইউজ কৰা হৈছে আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো এটা হেভি ডিজাইন দিছে যিটো আপোনালোকৰ ব্লাউজৰ পিচ চিলোৱাৰ পিছত বহুত বেছি ভাল লাগিব এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচটো এনেধৰণকৈ কৰি দিয়া হৈছে আৰু চাদৰৰ কাষৰ বাবে পটিবোৰো ফুল পটিকৈ পাই যাব এইটো হৈছে কৰতি ঘাই ফুল পটিকৈ কৰি দিয়া হৈছে কাপোৰযোৰ বিৰাটেই ধুনীয়া এইটো স্কাই ব্লু কালাৰতে DMC সূতাৰে ৱৰ্ক কৰা এইটো মিচিং যোৰা লৈ আহিছোঁ গাটো তিনিটাকৈ মাল্টি কালাৰতে বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে এইটো ল'ব পাৰিব 5850তে দেৰি নকৰিব যিমান পাৰে সোনকালে
সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু DMC হোটেল ৱৰ্ক কৰা যদি বেলেগ কিবা কালাৰ মিচিং যোৰা আপোনালোকে চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি কিনে জনাব পাৰে আৰু অসমীয়াও যদি বেলেগ কিবা চাব বিচাৰে তেতিয়াও মোক জনাব আৰু এয়া হৈছে এটা মেখেলাখনো ফুলবোৰ ইমানটো কোৱালিটি কৰিছে মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে 5850তে নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইযোৰ ষ্টেপল কটনৰ যোৰা এইযোৰে যোৰা আপোনালোকৰ ৱাশ্বেবল হৈ ধুব পাৰিব আৰু জাপ চাপ দিবলৈ চিন্তা কৰিব নালাগে মানে আপোনালোকে যেনেদৰে জাপটো দিয়ে ন সেনেদৰে বহি যাব জাপটো চাব পাৰে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় এইটো হৈছে চাদৰ আঁচলৰ ডিজাইনটো আৰু ৰয়েল ব্লু কালাৰ ইয়াতে ফুলৰ কালাৰখিনি ইয়াতে তামাগুনাত ৱৰ্ক কৰিছে এইটো চাওক এনেধৰণৰ আৰু বুটাবোৰ ইয়াতে তামাগুনাতে নাচনী বুটা দিয়া হৈছে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো আৰু ৰেডি টু কৰি পিন্ধাৰ পিছত বহুত ভাল লাগিব এইটো যোৰা আচলতে আপোনালোকক কম প্ৰাইজতে পাব লগতে আপোনালোকৰ এনে ধৰক ওচৰ ক'বালৈ যাব পাৰিব আৰু বিয়াৰ কাৰণেও বেষ্ট হয় কাৰণ চাওক কালাৰটো বিয়াৰে আপোনালোকৰ বহুত ডাৰ্ক কালাৰ আছে আৰু তাতে আপোনালোকৰ ফুলখিনি তামাগুনাৰ ইউজ মানে কৰি দিয়া হৈছে সেইবাবে বহুত উজ্জ্বল লাগে চাব পাৰে বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু এয়া হৈছে এটা মেখেলাখনৰ ফুলখিনি ইমানটো কোৱালিটি কৰিছে ষ্টেপল কটনৰ যোৰা হয় যিটো ৱাশ্বেবল হয় আৰামছে পিন্ধিব পাৰিব আৰু জাপ দিবলৈ ভাল কমফৰ্টেবল পাব গতিকে সোনকালে অৰ্ডাৰ কৰি ল'ব পটিয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে এইটো ব্লাউজৰ পিছৰ বাবে বৰ্তমান মই এতিয়া আপোনালোকক ষ্টেপল কটন বা ৰয়েল ব্লু দেখাইছোঁ যদি বেলেগ কিবা কালাৰটো লাগে তামাগুনাতে ৱৰ্ক কৰা তেতিয়াও মোক আপোনালোকে জনাব পাৰে মই দেখুৱাই দিম আৰু এইটোৰ ষ্টেপল কটনৰ যদি আপোনালোকক কেছ বচা অলপ চিম্পলত লাগে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব আৰু এইটোহে আপোনালোকে ষ্টেপল কটনৰ যোৰা ল'ব পাৰিব 1550 1550তে এতিয়া ইয়াৰ আগত দেখুৱাযোৰ ৰয়েল ব্লুযোৰ 1550তে পাব এইটো হৈছে যোৰ গ্ৰীণ কালাৰটো দেখুৱাই দিছোঁ কেছ বচা হৈছে এইযোৰ ষ্টেপল কটনৰ যোৰা ইয়াৰে কেছটো এনেধৰণৰ কৰি দিয়া হৈছে চাব পাৰে আৰু গাত বুটা বুলি ক'বলৈ গ'লে এইটো ডিজাইনত দিছে সৰুকে আৰু চিম্পলকে এয়া চাব পাৰে কেছ বচা যোৰা আৰু আজিকালি যিহেতু চিম্পলকে আপোনালোকৰ কেছ বচা যোৰাবোৰ বহুতে বেছি চলিছে তেনেহ'লে আপোনালোকে এইটোহে ল'ব পাৰিব বহুত বেছি ধুনীয়া 1550তে এইটো ল'ব পাৰিব ষ্টেপল কটনৰ কেছ বচা যোৰা আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলখিনি ইমানটো কোৱালিটি কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে 7টা 6টা চাদৰ কাষৰ বাবে অলপমান কণ্ট্ৰাষ্টৰ টাইপৰ ইয়াতে ব্লাউজৰ পিচটো কিন্তু ইয়াতে আপোনালোকৰ ৰেড কালাৰ ৰাখিছে এইটো ল'ব পাৰিব 1550 যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছোঁ ষ্টেপল কটনৰ এইটো স্কাই ব্লু কালাৰটি লৈ আহিছোঁ মাধৱী ৰয় বৰ্মন পাৰ্পল কালাৰ মিচিং যোৰা দেখাব প্লিজ ঠিক আছে বাৰু মই দেখুৱাই দিম আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে আপুনি যে কমেণ্ট কৰিছে তাৰ বাবে ধন্যবাদ এনেদৰে কমেণ্ট কৰি জনাই থাকিব কি চাব বিচাৰিছে কাৰণ তেতিয়াহে মই গম পাম আৰু মই দেখুৱাই দিম বাৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে ঘাইটো কৰিছে আৰু ইয়াতে ফুলৰ কালাৰ একদম ৰেডো নহয় অলপমান মেৰুণ টাইপৰ হ'ব মেৰুণ এণ্ড তামাগুনাতে ৱৰ্ক কৰিছে আৰু এয়া হৈছে ইয়াতে চাদৰৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে আৰু মই মেখেলাখন দেখুৱাওঁ বাৰু ইয়াতে এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে ফুলবোৰ ইমানটো কোৱালিটি কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে এইটো ব্লাউজৰ পিচৰ কাৰণে সোনকালে স্ক্ৰীনশ্বট মাৰিব 1550তে আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব পাৰ্পল কালাৰ বেছি নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পাৰ্পল কালাৰ আৰু এইটোৰ মিচিং যোৰা লৈ আহিছোঁ এইযোৰ হৈছে আপোনালোকৰ চেল্ফ পাৰি যোৰা হয় মই এইযোৰ চেল্ফ পাৰি দেখুৱাই দিছোঁ বাৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাব পাৰে এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে ঘাই ইয়াত পিছনি ঘাই কৰি দিয়া হৈছে আৰু বক্স ডিজাইনত থাকিব ইয়াৰে এইটো আছিলে ইয়াৰে চাদৰ আঁচলটো বক্স ডিজাইনত কৰিছে আৰু এনেধৰণৰ হ'ব ইয়াৰে চেল্ফ পাৰিটো লগতে চাব পাৰে গাত এনেধৰণকৈ কৰি দিয়া হৈছে 4টাকৈ বুটা গাত ৱৰ্ক কৰি দিয়া হৈছে যদি এইটো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে এইটো না আৰু এয়া হৈছে এটা চাব পাৰে ব্লাউজৰ পিছৰ কাৰণে এটা পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় এইটো হৈছে পাৰ্পল কালাৰতে এইযোৰ লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ মিচিং যোৰা আৰু এইযোৰ ল'ব পাৰিব 3450তে 3450 যদি এইযোৰ ল'ব বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে এটা মেখেলা চাওঁ মেখেলাখনৰ ফুলবোৰ ইমানটো কোৱালিটি কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় যদি ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰিব 3450ত এইটো পাৰ্পল কালাৰতে মিচিং যোৰাটো আপোনালোকে ল'ব পাৰিব
নেক্সট লৈ আহিছোঁ আৰু এযোৰ ইয়াতে ঘাই কৰি দিয়া হৈছে বিচনী ঘাই কৰা ফুলখিনি বক্স ডিজাইনত থাকিব প্ৰাইচটো সেম হয় ইয়াৰ আগৰ যুগতে 3450 ল'ব পাৰিব এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো চাওক এনেধৰণৰ চাদৰ আঁচলটো আৰু চেল্ফ পাৰিটো এনেধৰণৰ আৰু গাত এইটো ডিজাইনৰ বুটা কৰি দিয়া হৈছে চাৰিটাকৈ বহুতে বেছি ধুনীয়া হয় এইটো পাৰ্পল কালাৰ মিচিং যোৱাটো চাওক আপোনালোকৰ বহুত বেছি ভাল লাগিছে আৰু ৰেডি টু কৰাৰ পিছত বহুত ভাল লাগিব ইয়াৰ কালাৰখিনি চাওক মাল্টি কালাৰ ইউজ কৰা হৈছে আৰু এইটো ল'ব পাৰিব 3450 3450 আৰু ইয়াতে দেখুৱাইটো মই ব্লাউজৰ পিছৰ কাৰণে এইটো চিম্পলকে এটা পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো আৰু ইয়াতে মই আপোনালোকক মেখেলাখন দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ আপোনালোকে ইমানটো পলিকে পাই যাব এইটো হৈছে ইয়াৰে মেখেলাখন মাত্ৰ ল'ব পাৰিব 3450 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আৰু এইটো আপোনালোকৰ এইটো অলপমান হেভি হ'ব ঘাই ইয়াত কৰতি ঘাই কৰিছে আৰু কালাৰ ইয়াতে মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে এইটো কিন্তু সূতাফুলে ৱৰ্ক কৰিছে কিন্তু ইয়াৰ ফিনিচিংটো বহুত বেছি ধুনীয়া আৰু তাতে হেভিকৈ ৱৰ্ক কৰিছে 4850 4850 ল'ব পাৰিব চাদৰ আঁচলত ইয়াতে তিনিটাকৈ ঘাই ইউজ কৰা হৈছে তাৰ পৰা কালাৰ পুৰা মাল্টি কালাৰকৈ কৰিছে আৰু ইয়াৰে ডিজাইনটো বহুত বেছি ধুনীয়া হয় আৰু লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ মাল্টি কালাৰ বুটা এইটো ল'ব পাৰিব মাত্ৰ 4850 যদি হেভি বিচাৰিছে তেনেহ'লে এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰিব আৰু এইটো চিম্পলত আছে মই দেখুৱাই আছোঁ বাৰু লাইভটোত জইন হৈ থাকিব এয়া হৈছে ইয়াতে পটিবোৰ চাওক পটিয়া তেনেধৰণকৈ কৰি দিয়া হৈছে হাফ পটিকৈ ইয়াতে হাফ পটিকৈ 7টা কৰিছে 6টা চাদৰৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে চাওক ব্লাউজৰ পিছটো বহুতে বেছি আহল বহলকৈ ডাঙৰকৈ দিছে এইটো ল'ব পাৰিব মাত্ৰ 4850 আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই মেখেলাখন এয়া হৈছে এটা মেখেলা চাওক মেখেলাখনৰ ফুলখিনি ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি এইটো ল'ব বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব এইটো ল'ব পাৰিব 4850 নেক্সটত আৰু এইটো পাৰ্পল কালাৰ দেখুৱাই দিছোঁ এইটো আপোনালোকৰ অলপমান চিম্পল হ'ব ইয়াতে বুটাবোৰ কৰি দিয়া হৈছে মাৰ্চাং বুটাকৈ থাকিব আৰু এইটো ল'ব পাৰিব আপোনালোকে 3450 3450 আৰু এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো ঘাই কৰতি ঘাই কৰিছে চিম্পলত হয় যদি এইটো ল'ব বিচাৰিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব মাৰ্চাং বুটা ইউজ কৰা হৈছে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা এইটো ল'ব পাৰিব মাত্ৰ 3450 আৰু ইয়াতে মই পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ বাৰু পটি ইয়াতে হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলখিনি ইমানটো পলিকে কৰিছে যিমান পাৰে সোনকালে কাপোৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব 3450 ল'ব পাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এযোৰ চাওক এইযোৰ সেমিনুনি জোৰা পটবিনিত নুনি বৈছে ঘাই বিচনী ঘাই কৰিছে কিন্তু ইয়াতে আপোনালোকৰ বাটাৰফ্লাই ডিজাইন কৰি দিয়া হৈছে সেইকাৰণে বহুত বেছি ভাল লাগে জোৰাযোৰ মানে চাদৰ আঁচলত চাব পাৰে এনেধৰণৰ বাটাৰফ্লাই বুটা কৰিছে ঘাই ইয়াত বিচনী ঘাই কৰিছে আৰু আপোনালোকৰ পিংক কালাৰ হয় আৰু অলপমান লাইট পিংক কালাৰ হৈছে কাৰণ ইয়াত যিহেতু নুনি বোৱা হৈছে আপোনালোকৰ সেমিনুনি কাপোৰবোৰ অলপমান লাইট কালাৰে হয় কাৰণ নুনিটো যিহেতু সূতাটো বগা কালাৰ হয় গতিকে অলপমান লাইট কৈ পেলাই আৰু ইয়াতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা বৰ বেছি এটা হেভি নহয় কিন্তু চিম্পলটো আপোনালোকক বহুত ভাল লাগিব চাওক গাত কৰিছে দুটাকৈ বুটা আৰু ইয়াতে পটিও আছে পটি খোৱা ল'লেতো আৰু ভাল লাগিব চাদৰ আঁচলত এনেধৰণকৈ বাটাৰফ্লাই বুটা কৰিছে আৰু প্ৰাইচটো আহিব ইয়াৰে 3550 3550 আৰু মই যিহেতু কৈছিলোঁ পটিও পাব বুলি ইয়াতে চাওক পটি এনেধৰণৰ হাফ পটিকৈ 7টা কৰিছে 6টাটো চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে যিটো আপোনালোকক বহুতে বেছি ডাঙৰকৈ আৰু আহল বহলকৈ দিয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো আৰু মেখেলাখন ইয়াতে আপোনালোকক দেখুৱাই দিওঁ আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে এইটো ল'ব পাৰিব 3550 যিমান পাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰি ল'ব ইয়াতকৈ যদি বেবী পিংক অলপমান লাইট কালাৰ বিচাৰে সেমিনুনি জোৰা তেনেহ'লেও পাব এইটো চাওক এইটো কিন্তু কামৰ ফিনিচিংটো বিৰাটেই ধুনীয়া ঘাই কৰতি ঘাই কৰিছে আৰু ফুলৰ কালাৰ ডুৱেল কালাৰ যদি বহুত বেছি ধুনীয়া হয় আৰু এইযোৰ ৰেডি টু কৰাৰ পিছতো বহুত ভাল লাগিব আৰু কি হয় আপোনালোকৰ আমাৰ ওচৰত সেমিনুনি জোৰাৰ মানে এইটো কালাৰ বৰ্তমান এইযোৰে এভেইলেবল আছে গতিকে এইটো কালাৰ পাবলৈও মানে অলপমান টানেই হয় আৰু সোনকালে চেলো হৈ যায় গতিকে এইটো যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু কামৰ ফিনিচিংটো চাওক পুৰা স্পষ্ট হয় ঘাইৰ পৰা ধৰি আপোনালোকৰ বুটাখিনি লাগে প্ৰত্যেকটো কাম ইয়াতে স্পষ্টকৈ কৰিছে আৰু কালাৰকেইটা ইয়াতে কৈ দিছোঁ মই ব্লেক এণ্ড গল্ডেন য়েল্ল' কৰিছে গাত কৰিছে দুটাকৈ বুটা আৰু ইয়া হৈছে ইয়াৰে চাদৰ আঁচলটো বহুত বেছি ধুনীয়া হয় যদি আপোনালোকে এইটো জোৰাটো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কিনে এতিয়া অৰ্ডাৰ কৰি ল'ব পাছত হয়তো বিচাৰিলেও নাপাব পাৰে আৰু এইটো ল'ব পাৰিব 3450 3450 আৰু ইয়াতে চাওক পটি এনেধৰণৰ হাফ পটিকৈ 7টা কৰিছে 6টা চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো
ব্লাউজৰ পিছৰ বাবে যিটো আপোনালোকক বহুতে বেছি ডাঙৰকে আৰু আহল বহলকৈ কৰিছে ইয়াৰে যদি জোখ মাপ আপোনালোকে যোনটো কাপোৰ মানে ল'ব ন স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰিব যদি আপোনালোকক জোখটোহে জনায়ো দিব লাগে তেতিয়াহ'লে আমি আপোনালোকক জোখ মাপ সকলোবোৰ হোৱাটছএপত জনাই দিম আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বট মাৰি কিনে আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিলে হ'ল আৰু এয়া হৈছে এটি মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে এইটো ল'ব পাৰিব আপোনালোকে ক'ব চাইটো প্ৰাইচটো মোক কৈছিলোঁ এইটো ল'ব পাৰিব ৩,৪৫০তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইটো মিচিং যোৰা এইটো কিন্তু বহুত বেছি ধুনীয়া হয় মাল্টি কালাৰ ইউজ কৰিছে ঘাই ইয়াতে কৰতি ঘাই কৰিছে আৰু বহুতে বেছি হেভিকে ৱৰ্ক কৰিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ পুৰা মাল্টি কালাৰতে বুটাবোৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 4,850 4,850তে এইযোৰ গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মোক পটিয়াতে এনেধৰণকৈ কৰিছে হাফ পটিকৈ ইয়াতে চাদৰ কাষৰ বাবে কৰিছে আৰু ব্লাউজৰ পিছৰ কাৰণে আপোনালোকে হেভিকৈ পাই যাব এইটো ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো মাল্টি কালাৰতে অলপমান পাহাৰ ডিজাইনত কৰিছে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু ইয়াতে মই দেখুৱাইতো আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলখিনি ইমানটো পলিকে কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় গ্ৰীণ কালাৰতে আৰু তাতে কম প্ৰাইজত পাইছে আৰু লগতে কাপোৰযোৰ অলপমান হেভিকৈ ৱৰ্ক কৰিছে যদি এইটো ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আকৌ মই প্ৰাইচটো জনাই দিওঁ 4,850ত ল'ব পাৰিব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰত এযোৰ মিচিং যোৰা লৈ আহিছোঁ কম প্ৰাইজতে চাব পাৰে এনেধৰণৰ হ'ব ঘাই ইয়াতে কৰতি ঘাইকো কৰি দিয়া হৈছে আৰু কালাৰখিনি বাৰু ফুলৰ বুটাৰ কালাৰখিনি আপোনালোকক মাল্টি কালাৰতে দিছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰৰ আঁচলটো চাওক ইয়াতে চাদৰ আঁচলটো এনেধৰণৰকৈ কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটাৰ ৰয়েল ব্লু কালাৰটো যিহেতু এটা উজ্জ্বল কালাৰ চাওক দেখিবলৈ বহুতে বেছি ভাল লাগে এইযোৰ ল'ব পাৰিব ৩,৪৫০তে 3,450তে এইযোৰ মিচিং যোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে পটিয়াতে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষত যাব আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে ৩,৪৫০তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টোপলিকে কৰিছে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গল্ডেন য়েল্ল' কালাৰতে এইযোৰ চেমিনুনি মিচিং যোৰা ঘাই ইয়াত কৰতি ঘাই কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰ কৰিছে এইযোৰো আপোনালোকে বহুতে বেছি কম প্ৰাইচতে পাই যাব যোৰাযোৰ এইটো ল'ব পাৰিব 3,250 3,250তে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো চিম্পলকে যদিও বহুতে বেছি ভাল লাগিছে আৰু ৰেডিটোৱে কৰাৰ পিছতো ভাল লাগিব গাঁত কৰিছে ইয়াতে দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 3,250তে 3,250তে ল'ব পাৰিব কালাৰটো বিৰাটেই ধুনীয়া গল্ডেন য়েল্ল' কালাৰ সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে আৰু ইয়াতে মই ব্লাউজৰ পিছটো দেখুৱাই দিওঁ বাৰু ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ 3,250তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ ব্লেক কালাৰতে এইযোৰ চেল্ফ পাৰি মিচিং যোৰা লৈ আহিছোঁ ইয়াতে ফুলখিনি DMC সূতাই ৱৰ্ক কৰিছে আৰু হেভিকে ৱৰ্ক কৰিছে ইয়াৰে কামবোৰ ফুলবোৰ লগতে চেল্ফ পাৰিটো চাওক পাহাৰ ডিজাইনত কৰিছে পুৰা মাল্টি কালাৰতে বহুত বেছি ধুনীয়া হয় যোৰাযোৰ সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব আপোনালোকে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে আৰু গাটো বুটা হেভিকৈ এইটো ল'ব পাৰিব 5,000 টকাতে এইটো ব্লেকতে DMC সূতাই ৱৰ্ক কৰা চেল্ফ পাৰি এইযোৰ মিচিং যোৰাটো ল'ব পাৰিব আৰু যদি ব্লেকতো অলপমান হেভি চেল্ফ পাৰি বিচাৰিছে তেনেহ'লে আপোনালোকে এইটো ল'ব পাৰিব নিশ্চয় তাতে DMC সূতাই ৱৰ্ক কৰা কামৰ ফিনিচিংটো বহুত বেছি ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব 5,000তে আৰু ইয়াৰে জোখমাপো ঠিকে আছে যদিও জোখমাপটো একজেক্টলি কি হয় আপোনালোকে জানিব বিচাৰে আমাক হোৱাটছএপত গৈ যোগাযোগ কৰিব জোখিমাখি আমি আপোনালোকক জনাই দিম বাৰু আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এটা ফুল পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5,000 যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এনেধৰণৰ হৈছে ইয়াতে মেখেলাখনৰ ফুলখিনি ইমানটো পলিকে কৰিছে যিটো আপোনালোকৰ ৰেডিটৰ কৰাৰ পিছত বহুত হেভি লাগিব আৰু চেল্ফ পাৰ্টটো চাওকচোন ইয়াৰে কিমান বেছি ধুনীয়াকৈ কৰিছে পাহাৰ ডিজাইনত যিহেতু ৱৰ্ক কৰি দিয়া হৈছে মাল্টি কালাৰতে গাটো বুটাবোৰ হেভিকৈ মাত্ৰ ল'ব পাৰিব যে DMC সূতাই ৱৰ্ক কৰা ব্লেকত চেল্ফ পাৰি মিচিং যোৰাযোৰ 5,000তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো লাইট পিংক কালাৰতে চেমিনুনি যোৰা যিটো আপোনালোকৰ বহুত বেছি ধুনীয়া হয় স্কাই ব্লু এণ্ড আপোনালোকৰ ইয়াতে য়েল্ল' কালাৰ কৰিছে কালাৰটো কাপোৰযোৰ কালাৰটো এটা লাইট কালাৰ হয় আৰু এনেধৰণৰ হৈছে ইয়াৰে চাদৰ আঁচলটো চাওক চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে লগতে গাঁত কৰিছে চাৰিটাকৈ বুটা যিমান পাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব কাৰণ এইযোৰ বহুত বেছি ধুনীয়া হয় লাইট কালাৰত হয় ফুলৰ কালাৰকেইটাও বহুত বেছি ধুনীয়া দিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ কালাৰটোৰ লগত মানে বহুত বেছি ভাল লাগিছে আৰু ৰেডিটো কৰাৰ পিছতো ভাল লাগিব
আৰু এয়া চাওক পটিবোৰ ইয়াতে আপোনালোকৰ চাদৰ কাষৰ বাবে কৰিছে আৰু এইটো পটি ইয়াতে ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছটো চাওক ইমানটো ডাঙৰ কৰি ৰাখিছে আহল বহলকৈ শকতখিন বুলি ক'বলৈ নাই সকলো কাৰণে হৈ যাব আৰু এইটো ল'ব পাৰিব 3850 3850 সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু এয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পলকে কৰিছে বহুত বেছি ধুনীয়া হয় এইটো চেমিনৰি লাইট পিংক কালাৰতে লৈ আহিছে এইটো মিচিং যোৰা 3850 ল'ব পাৰিব আৰু নেক্সটলি চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে য়েল্ল' কালাৰতে এইটো চেলপাৰ এতিয়া মিচিং যোৰা লৈ আহিছোঁ ঘাই ইয়াত কৰতি ঘাই কৰিছে এইটো বহুত বেছি ধুনীয়া কামৰ ফিনিচিংটো বহুতেই ধুনীয়া হয় এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো ঘাই কৰতি ঘাই কৰিছে যিটো আপোনালোকৰ ঘাইটো পুৰা মাল্টি কালাৰ ইউজ কৰা হৈছে আৰু লগতে এনেধৰণৰ হৈছে ইয়াৰে চেলপাৰটো ফিনিচিং বহুত বেছি ধুনীয়া আৰু মানে বুটাবোৰ ইয়াতে স্পষ্টকৈ কৰিছে গাত কৰিছে দুটা দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3850 3850 ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে চাব পাৰে এইটো ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনো ফুলখিনি ইমানটো পলকে ৱৰ্ক কৰি দিয়া হৈছে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 3850 3850 যদি ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটো চাব পাৰে এটা লাইট লেভেণ্ডাৰ কালাৰতে লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ ডাইটছৰ যোৰা লৈ আহিছোঁ চাওক কাপোৰযোৰ বহুত এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো চাওক আৰু একেবাৰে চাদৰ আঁচলটো এনেধৰণৰ কৰিছে তামাগুনাৰ আপোনালোকৰ মাজে মাজে অলপমান হোৱাইটো তামাগুনা আৰু হোৱাইট ইউজ কৰা হৈছে আৰু গাত আপোনালোকৰ সৰু সৰুকৈ বুটা এনেধৰণৰ কৰি দিছে এইটো হৈছে ডাইটছৰ যোৰা আৰু বিয়া চিয়াৰ কাৰণে এইটো বেষ্ট হ'ব লৈ থ'ব পাৰিব চাওক কালাৰটো যিহেতু এটা লাইট কালাৰ হয় সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব এইযোৰ পিয়ৰ ডাইটছৰ যোৰাযোৰ আপোনালোকে ল'ব পাৰিব 6550 6550 এইযোৰ ডাইটছৰ যোৰাযোৰ ল'ব পাৰিব আৰু এয়া হৈছে মেখেলাখনে ফুলখিনি ইমানটো পলকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে হাতটাকো কৰিছে ছটা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে এইযোৰ ল'ব পাৰিব আপোনালোকে 6550 6550 নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ মিচিং যোৰা ঘাই ইয়াত কৰতি ঘাই কৰিছে আৰু প্ৰাইচটো কম প্ৰাইচত পাই যাব এইযোৰ যোৰাযোৰ 3450 এইযোৰ ল'ব পাৰিব এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইমানটো পলকে ইয়াতে ফুলখিনি ৱৰ্ক কৰি দিয়া হৈছে ৰেড কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গাত কৰিছে দুটা দুটাকৈ বুটা এইযোৰ ল'ব পাৰিব 3450 যদি এইযোৰ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব এয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকৈ ব্লাউজৰ পিচটো ৰাখিছে আৰু পটিবোৰ ইয়াতে চাব পাৰে হাফ পটিকৈ 7টা ৰাখিছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে কৰি দিয়া হৈছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলকে কৰিছে এইটো ল'ব পাৰিব 3450 নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ গ্ৰীণ কালাৰতে এইযোৰ মিচিং যোৰা যিযোৰ বহুত বেছি ধুনীয়া হয় আৰু DMC সূতে ৱৰ্ক কৰিছে এইযোৰ গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ ঘাই ইয়াত কৰতি ঘাই কৰিছে আৰু ফুলৰ ডিজাইনটো বহুত বেছি ধুনীয়া হয় DMC সূতে ৱৰ্ক কৰিছে কামবোৰ স্পষ্ট এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো ইয়াত বাৰু আপোনালোকৰ পটি এটেচ হৈ যাব ছাইডত আৰু গাত কৰিছে এনেধৰণৰ এটা চাৰিটা এনেধৰণকৈ মাল্টি কালাৰতে বুটাবোৰ ইউজ কৰা হৈছে বহুত বেছি ধুনীয়া হয় এইটো গ্ৰীণ কালাৰ মিচিং যোৰাযোৰ দেৰি নকৰিব পাছত হয়তো নাপাব পাৰে এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত গতিকে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰিব 4550 4550 এইটো DMC সূতে ৱৰ্ক কৰা গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ আপোনালোকে ল'ব পাৰিব যিযোৰ গাত কৰিছে চাৰিটা এটা এনেধৰণকৈ মাল্টি কালাৰতে বুটা আৰু হৈছে ইয়াতে পটিয়াতে হাফ পটিকো কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াতে ব্লাউজৰ পিচটো তাতে আপোনালোকৰ ব্লাউজৰ পিচৰ কাৰণে এইটো ডিজাইন এটা হেভি ডিজাইন দিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4550 আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলকে কৰিছে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো ৰেড কালাৰটো যোৰা লৈ আহিছোঁ ঘাই ইয়াত কৰতি ঘাই কালাৰ পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে এইযোৰ যোৰাযোৰ আৰু এইটো হৈছে আপোনালোকৰ চেলপাৰী এনেধৰণৰ হ'ব ইয়াতে চাদৰ আঁচলটো চাওঁপে এনেধৰণকৈ চাদৰ আঁচলটো কৰি দিয়া হৈছে আৰু লগতে গাটো আপোনালোকৰ উকাকৈ ৰাখিছে
চাব পাৰে অলপমান বেলেগ ডিজাইনতে কৰিছে আৰু এইটো চাওক গাটো উকাকৈ ৰাখিছে চাদৰ আচলতে ফুল মাজত আপোনালোকক কোনো ধৰণৰ বুটা দিয়া হোৱা নাই চেল্ফ পাৰি হয় যোৰাযোৰ এইটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আচলটো প্ৰাইচটো ইয়াৰে আহিব 3450 3450 ল'ব পাৰিব বেয়া নালাগিব কিন্তু যোৰাযোৰ পিন্ধিলে বহুত বেছি ভাল লাগিব আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এটা পটি ৰাখিছে এইটো হৈছে হাফ পটিটো লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছ আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ এনেধৰণৰ হ'ব ইয়াতে মেখেলাখন যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব 3450 ল'ব পাৰিব নেক্সটলৈ চাওঁ নেক্সট হৈছে এইযোৰ স্কাই ব্লু কালাৰতে মিচিং যোৰা ঘাই ইয়াত বিচনী ঘাই কৰি দিয়া হৈছে এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 ল'ব পাৰিব এয়া হৈছে ইয়াতে চাদৰ আচলটো ঘাই ইয়াত বিচনী ঘাই কালাৰ পুৰা মাল্টি কালাৰতে কৰি দিয়া হৈছে আৰু লগতে গাত এনেধৰণৰ এটা এটাকৈ মাল্টি কালাৰ বুটা কৰিছে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় চাওক স্কাই ব্লু কালাৰতে ৱৰ্ক কৰি দিয়া হৈছে এইযোৰ ল'ব পাৰিব মাত্ৰ ইয়াৰে কিন্তু আপোনালোকক দীঘলটো দেখুৱাই মানে জনাই দিওঁ ইয়াৰে চাদৰখনৰ দীঘলটো থাকিব 270 যদি আপোনালোকৰ বাবে জোখ হয় তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব আৰু এইটো ল'ব মেখেলাখনত যদি চাইজটো জানিব বিচাৰে মোক হোৱাটছএপত গৈ যোগাযোগ কৰিলে হ'ল মই জনাই দিম সকলো ব্লাউজৰ দীঘল মেখেলাৰ দীঘল সকলো জনাই দিম বহল দীঘলটো আৰু ইয়াৰে প্ৰাইচটো জনাই দিওঁ বৰ্তমান এতিয়া ইয়াৰে প্ৰাইচটো আহিব 4500 4500 ল'ব পাৰিব কাপোৰযোৰ বহুতেই বেছি ধুনীয়া হয় স্ক্ৰীনশ্বট মাৰিব আৰু লগে লগে অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে হাফ পটিকো কৰিছে আপোনালোকৰ চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াৰ পৰা এটা যাব আৰু লগতে ইমানটো ডাঙৰকৈ আহল বহলকৈ ৰাখিছে ব্লাউজৰ পিছটো সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে যদি এইযোৰ স্কাই ব্লু কালাৰতে আপোনালোকে যোৱাযোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব প্ৰাইচটো আহিব ইয়াৰে 4500 আৰু আজিলৈ ইয়াতে লাইভটো শেষ কৰোঁ কাৰণ যিহেতু বহুতখিনি সময় হৈ গ'ল আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আৰু যদি বেলেগ কিবা আপোনালোকে কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি জনাই থ'ব আৰু যোনসকলে নাজানে তেওঁলোকক জনাই দিওঁ আমাৰ লাইভ দুইবেলা দিয়া হয় মৰ্ণিং ইভিনিং দুইটা লাইভতে জইন হ'বলৈ চেষ্টা কৰিব কাৰণ বেলেগ বেলেগ কালেকশ্যন দেখুওৱা হয় গতিকে আৰু ৰেগুলাৰ লাইভতো জইন হ'ব কাৰণ এনেধৰণৰ ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ আপোনালোকে চাবলৈ পাই থাকিব আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ আকৌ এবাৰ ধন্যবাদ লগতে শুভৰাত্ৰি